বৰ্তমান সময়ত ফেসবুক বা ইউটিউবত বা ইনষ্টাগ্ৰামত এজনী ছোৱালী মানে খুব ভাইৰেল হৈ আছে কেনেকুৱা ধৰণৰ মানে এজন টপা মানে চুলি নাইকিয়া টপা মানুহ এজনৰ লগত বিয়াত বহিছিল কোড মেৰেজ কৰিছিল চাগে মানে অকন বয়সীয়াল মানুহ এজন একদম সৰু ছোৱালী এজনী ওকে তাৰ পিছত কি হ'ল ঘটনাটো সেইখিনি হোৱাৰ পিছত তেওঁলোকে এইবিলাক ফটো দিলে তাৰ পিছত এটা কথাটো হ'ল যে তেওঁলোকৰ এটা মানে ভিডিঅ' অলপ মানে ভাইৰেল হ'ল সেই ভিডিঅ'টো আপোনালোকে বা মই কেনেকৈ ভিডিঅ'টো আমি পালো সেই ভিডিঅ'টো তেওঁলোকে নিজে ৰেকৰ্ডিং কৰিছে নিজৰ মোবাইলত হওক বা নিজৰ কেমেৰাত নিজে ৰেকৰ্ড কৰিছে তাত কোনো থাৰ্ড পাৰ্চন এজন গৈ পেলাই ৰেকৰ্ডিংটো কৰি থকা নাছিলে তেওঁলোকৰ নিজৰ ব্যক্তিগত পাৰ্চনেল মোবাইল এটাত বা কেমেৰা এটাত যেতিয়া চাৰিবেৰৰ আবদ্ধ ৰুম এটা যেতিয়া সেই বস্তুটো যেতিয়া ৰেকৰ্ডিং হৈ আছিলে সেই ৰেকৰ্ডিং ভিডিঅ'টো বাহিৰলৈ আহিলে কেনেকৈ ডেফিনেটলি সেই ভিডিঅ'টো মোৰ উত্তৰটো এইটোৱে মানে মই যেটো ভাবিছো যে মনত যে সেই ভিডিঅ'টো তেওঁলোকে প্ৰচাৰ নিজে কৰো বুলি হয়তো কৰি দিছে নহলে সেই বয়সীয়াল মানুহজনে ছোৱালীজনীক ব্লেকমেইলিং কৰিম বুলি ভাবি পেলাই হয়তো ভাইৰেল কৰি দিছে নহলে মানে তাৰ মাজতে তেওঁলোক দুজনৰ মাজতে জানে যে তেওঁলোক দুজনৰ মাজতে কি আন্ডাৰষ্টেণ্ডিংৰ মাজত সেই ভিডিঅ'টো তেওঁলোকে ৰাইজৰ মাজলৈ এৰি দিলে বা তেওঁলোকে কেনেকুৱা এটা মানে ধৰি লওক মানে কোনটো হেয়ত মানে তেওঁলোক যাম বুলি ভাবিছিলে যে কেনেকুৱা এটা পৰ্যায়ত যাম বুলি ভাবিছিলে নেকি যে এনেকুৱা এটা আমি এই ভিডিঅ' বনাই এনেকৈ আমি পপুলাৰ হ'ম তেনেকুৱা ধৰণৰ গতিকে মই মোৰটো এইটোৱে ক'লো গতিকে আপোনালোকে কি ভাবে নাজানো গতিকে আপোনালোকৰ মতামতটো জনাব কাৰণটো এইটোৱে যে সেই ভিডিঅ'টো তেওঁলোকৰ বাহিৰে বেলেগে কোনো শ্বেয়াৰ নকৰে কাৰণ সেইটো তেওঁলোকৰ ব্যক্তিগত মোবাইল হয়